নমস্কাৰ, শুভ ৰাতিপুৱা আটাইকে। বহুতে সুধি আছে বা তোমাৰ বেমাৰ ভাল হৈ গ'ল নেকি? 50% ভাল হৈ গ'ল। এতিয়া আৰু মানে ঘৰুৱা চিকিৎসাহে কৰিব লৈছোঁ। ডক্টৰ চিকিৎসা কৰি কাম নাই। ডক্টৰ চিকিৎসা কৰি ভাল হোৱাহেঁতেন 2016 চনতে ভাল হ'লহেঁতেন। আজি মানে যিহেতু আজি দেওবাৰ আৰু দেওবাৰে আমাৰ উঠা অকণমান দেৰি হয়। আজি 9টা বাজিলে। উঠা দেৰি হোৱাৰ লগে লগে হালধি পিচি নেমু লগত মানে মিশ্ৰণ কৰি খাবলৈ সময়টো যোৱা মাৰিব নোৱাৰি, যিহেতু বহুত কাম মানে হাত দুখনৰ আজৰিয়ে নাথাকে। এতিয়াও সোনকালে যাও চাও মাৰিবলৈ আছেই। এইবিলাক কিছুমান প্ৰয়োজনীয় কাম কৰি ল'লোঁ, কৰি লৈ পেলাই ভিডিঅ' এটা বনাইছোঁ। লগতে বহুতে খা খবৰ সুধি থাকে। এতিয়া ভাল মোটামুটি পাইছোঁ আৰু ইমান বেছি নহয়। এতিয়া দৰৱ লগাই থাকোঁ দেই, অনবৰত লগাই থাকোঁ। এইখিতে আকৌ কালি নখে ছিঙি পালোঁ বা যেই নহওক, কেঁচা হালধি লৈ লৈছোঁ। খোৱা বোৱা সলনি কৰিলোঁ। কেঁচা হালধি সৰু মানিমুনি উধাই মুধাই খাবলৈ লৈছোঁ। মানে ডালিম মানে খোৱা বোৱা সম্পূৰ্ণ সলনি কৰাৰ কাৰণে ভাললৈ আহিছে আৰু দেই।